ভাই বিজয় দাদা এই বৈকুণ্ঠৰ পাৰিখত আমি দুয়ো জয় আৰু বিজয় যিজনাৰ শৰণ দৰ্শন লভিবৰ বাবে নাক নৰ যক্ষ ৰক্ষ মানৱ দানৱ সকলোৱে কৰিব লাগে কঠোৰ সাধনা তেনেহেন দেৱতাৰ শৰণ বন্দনা নিতে নিতে আমি দুয়ো কৰিব পাৰিছো কোৱাচোন দাদা আমাৰ সমানে ভাগ্যৱান আমাৰ সমানে ভাগ্যৱান আছে জানো কোনোবাই বিশ্ব ব্ৰহ্মাণ্ডতে সঁচা ভাতৃ বিজয় দাদা আমাৰ নিচিনা ভাগ্যৱান নাই কোনো এই বিশ্ব ব্ৰহ্মাণ্ডত নিশ্চয় দাদা তথাপিও দাদা দাদা মনোহৰলা কিয় কিবা হেতু দেখোঁতব বিষাদিত বদন ভাই বিজয় দাদা পৰা নাই বুজিব একোকে মই দাদা কঠিন অন্তৰাজ মোৰ হৈছে চঞ্চল দাদা কোনোবাই কয় যেন সুদূৰৰ পৰা জয় দাদা বিজয় তহঁতৰ আৰু বেছি ক্ষণ নাই দাদা অতি শীঘ্ৰে
অতি শীঘ্ৰে শেষ হ'ব তহঁতৰ সুখৰ জীৱন। দাদা পৰিহৰি বৈকুণ্ঠ নিবাস ভঞ্জিব লাগিব তহঁতে যন্ত্ৰণা শেষ। দাদা ভাই দাদা ভঞ্জিব লাগিব আমি যন্ত্ৰণা অশেষ। দাদা 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 মিছাতেই নহবা চঞ্চল এই দেৱতাৰ আশীৰ্বাদ শিৰ পাতি লৈ লভিছো আশ্ৰয় দুয়ো পৰমাত্মা কৃপাময়ৰ চৰণ ছায়াতে। তেনেস্থলত দাদা অভাৱতে চিন্তাম্বিত হৈ কিয় তুমি অমংগলৰ কৰিছা কামনা? শুনা দাদা কোনোবাই সমাজৰ হৰিনাম গাই এইফালে আহিব লাগিছে। যেই কি নহওক লাগে নোৱাৰে লভিব এৱে হৰিৰ দৰ্শন। অনন্তৰ তন্দ্ৰাময় বিশ্ৰামত কদাপিও নোৱাৰে জন্মাব ব্যাঘাত। কোন তোমালোক? কাৰ অনুমতি লৈ প্ৰৱেশিছা এই বৈকুণ্ঠপুৰী? ব্ৰহ্মাৰ মানৱ পুত্ৰ আমি চাৰিওজন শ্ৰী হৰি কীৰ্তন কৰি ফুৰো আমি এই বিশ্ব ব্ৰহ্মাণ্ডত। দেখেই পাৰিছে চিনিব গদাধাৰী দুয়োজন দাৰুকীয়ে বৈকুণ্ঠপুৰীৰ। সেইবাবে দিয়াৰ ৰিপত যাওঁ আমি বিষ্ণুৰ আলৰ। অনুমতি নাপালে প্ৰভু নোৱাৰো এৰিব পথ ইমান সহজে। তাৰোপৰি এনেদৰে উলংগ বেশেৰে নোৱাৰা কদাপি যাব প্ৰভুৰ পাশত। অনুমতিৰ লোহে প্ৰয়োজন শ্ৰীহৰিৰ দাস আমি। সেয়েহে দিয়াৰ ৰিপত যাওঁ আমি প্ৰভুৰ সমীপে। নকৰিবা বৈষ্ণৱক অপমান। বৈষ্ণৱ দাদা হয় এয়া হেনো বৈষ্ণৱ। কোন হেৰচাৰ সিদ্ধ ব্ৰহ্মৰ তলৈ এনেদৰে উলংগ বেশেৰে অহা নাই কাহানী ভকতে বৈষ্ণৱ ভগৱতী দৰ্শনৰ হেতু। বালকৰ খেলা ঘৰ নুহেইটো বিষ্ণুৰ নিবাস। এতিয়াও সন্মানেৰে জনাও বালককে অবিলম্বে স্থান কৰি পৰিত্যাগ। অসহ্য অতি অসহ্য। বয়সত বালক যদিও অতিকে দুৰন্তৰে বৰবৰ্জন। যাও হেৰৌ উলংগ বালক অবিলম্বে স্থান কৰ পৰিত্যাগ। নহলে এই গদাৰ আঘাতে আজি তহঁতৰ ঘটিব মহা অঘটন। দাদা এই চাই আছা কৰা আক্ৰমণ
বৈষ্ণব বৈষ্ণৱ! কোন কোন হরদম বিজ্ঞানী এই! গোপন মন্ত্র আরো কৃষ্ণর ভক্ত বলে এই! বারো ফুলে বারে বারে মৃত্যু পরকাল মারি আক্রমিত যাক আমি হরি ব্রহ্মার মানব সন্তান আমি হরি ব্রহ্মার মানব সন্তান আমি হরি ব্রহ্মার মানব সন্তান হরে সরণ সিং দিয়ে আমি সারি ভক্তি মিলি
নফলে তার বাবে আমি নকৰো আক্ষেপ কিন্তু প্রভুর সেৱাৰ পৰা যেন আমাকে নকৰা বঞ্চিত ঈশ্বর বিষ্ণু যেন থাকে সদামতি এই ভিক্ষা আমি মাগিছো ধুনা কীর্তগণ Yone দেখো আমি প্রীতি মুখে তো যুগুল শুনিলো যেন হানি সেহিদিনা হিয়া তপ হিলো চক্ৰ হে প্রভু কমল লোচন তোমার অপার দয়া করুণা সাগর দিয়া স্থান চৰণৰ তলত তোমাৰ অনন্ত নাম শ্ৰৱণ কীৰ্তন একমাত্ৰ লক্ষ্য জীৱন প্ৰভু হে নাৰায়ণ কৃপাময় দয়া কৰি স্থান দিয়া ৰাতুল চৰণত ওথা সিদ্ধগণ তুষ্ট মই তোমা খবৰ ভক্তি কীৰ্তনত তোমা খবক অপমান কৰি পাৰিষদ জয় আৰু বিজয় অপৰাধ লগালে বেষ্টৰ দয়োভিত্ত দোষৰ বাবে মই নিজেই আজি জগৰীয়া হৈ ক্ষমা ভিক্ষা বিচাৰি আহিছো বেহিলা উচিত দণ্ড অপৰাধী দুয়ো দুৱৰী তাৰ বাবে মই নকৰো আক্ষেপ কাৰণ ভক্তদ্ৰোহী হয় যদি কোনোজন সিজনাৰ ক্ষমা নাই জানিবা নিশ্চয় হে প্ৰভু কোঠা নলে দৈৰ্ঘ্য হৈ হেৰুৱাই সীতাহিত জ্ঞান তোমাৰ সেৰক দুয়ো জয় আৰু বিজয়ক অভিশাপ দিলো ভয়ংকৰ তাৰ বাবে অনুতপ্ত হলো সিদ্ধগণ অপ্ৰভু দণ্ড দিয়া জগন্নাথ শিৰপাতি তম আমি বিধাতাৰ আশীৰ্বাদ বুনি অপ্ৰভু দণ্ড দিয়া জগন্নাথ শিৰপাতি তম আমি বিধাতাৰ আশীৰ্বাদ বুনি নকৰা আক্ষেপ সিদ্ধগণ অভিমানী সেৱকৰ দৰ্প শূন্য হেতু অভিশাপ দিয়ালো ময়ে কৰ্মফল ভোগ কৰি নিষ্কৰ্ম গুণে আহিব পুনৰ দুয়ো এই স্থানলৈ এতিয়া যোৱা সিদ্ধগণ নকৰা মনত সংশয় প্ৰভু যত আছে দেৱ দিব্য নৰ নাৰীয়ে বিশ্ব ব্ৰহ্মাণ্ডত সকলোৰে অধিকাৰী তুমি তোমাৰ অপাৰ মায়া বুজিবৰ শক্তি নাই প্ৰভু হে প্ৰভু
দিয়া আশীৰ্বাদ তোমাৰ পাৱত যেন থাকে সদা ভকতি আমাৰ হয় প্ৰভু দিয়া আশীৰ্বাদ তোমাৰ পাৱত যেন থাকে সদা ভকতি আমাৰ তথাস্তু জোৱা সিদ্ধগণ মনোবাঞ্ছা পূৰ্ণ হওক তোমা হ'ব নাৰায়ণ নিৰঞ্জন নিৰাকাৰ হৰি দিশা দেখা তুমি প্ৰভু কৰিছো মিনতি তুমি ব্ৰহ্মা তুমি বিষ্ণু তুমি মহেশ্বৰ চৰাচৰ জগতৰ তুমি হে ঈশ্বৰ নাৰায়ণ পাৰিষদ জয় বিজয় প্রভু 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 পাৰিষদ প্রভু প্রভু নকৰা মনত সংশয় প্রভু জন্মলভী অসুৰ বংশত প্রভু ত্ৰিভুৱন কৰিবা শাসন নাই প্রভু বৈৰী ভাৱে চিন্তা কৰি আমাৰ প্রভু মুক্তি লাভ কৰিবা সহজ নাই প্রভু তাই তুমি ব্রহ্মা তুমি বিষ্ণু তুমি মহেশ্বর কুবের বরুণ তুমি সমপুরন্দর তুমি চন্দ্র তুমি সূর্য তুমি দিন রাতি অনাথর নাথ তুমি অগতির গতি
সুপ্রকাত বোঝা নাই প্রভু মহিমা তোমার হে প্রভু ভাগে পতি কুয়া দয়া করি কি মতে তরি ভাবি তুস্কর পায়া প্রভু প্রভু কি মতে তরি ভাবি দুষ্কর শুনা হেরামোর ভক্ত দুয়োজন ব্রহ্ম সাপ কদাপিতো নকর লঙ্ঘন নাই প্রভু এবার এবার করি প্রভু জন্ম লভি তিনিবার প্রভু দেবদ্রোহী বেশ্যদ্রোহী ভক্তদ্রোহী হল প্রভু শত্ৰুৰূপে চিন্তা কৰি মোক প্রভু যেতিয়াই বৈষ্ণৱৰ দোষ আচুৰিবা প্রভু যেতিয়াই বৈষ্ণৱৰ দোষ আচুৰিবা তেতিয়াই দেখা দিম মই প্ৰতিদ্বন্দ্বী ৰূপে এতিয়া যোৱাই বেদুয়ো বৈকুণ্ঠত পৰা প্রভু কাশ্যপৰ ঔৰসত প্রভু কাশ্যপৰ ঔৰস প্ৰথমতে জন্ম লাভ কৰিবা দেতিৰ গৰ্ভ নাই কাশ্যপৰ ঔৰসত প্ৰথমতে জন্ম লাভ কৰিবা দেতিৰ গৰ্ভ কাশ্যপৰ ঔৰসত প্ৰথমতে জন্ম লাভ কৰিবা দেতিৰ গৰ্ভ
রাম রাম কৃষ্ণ রাম 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 হরি রাম 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 কৃষ্ণ রাম হে রাম 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 নারায়ণ 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 আজি আমার পরম সৌভাগ্য বহু দিনৰ পুণ্যৰ ফলত দেখা পাই তব যুগল ৰূপ বিমলা নন্দ লভিছো প্ৰাণত পাপে তাপে জৰ্জৰিত খাই হৃদয়ত বান্ধি তব ৰূপ ব্যক্ত কৰো মুখে তোৱা গুণ নাম হে প্ৰভু কমল লোচন দেৱঋষি হে পৰম করুণাময়ী জগৎ জননী যদি করবাত করিছো ভুল এনিকি নারদর হত সহস্র অপরাধ মার্জনা করিব প্রভু তথাস্তু ওথা দেৱঋষি শুনা নাই বহুদিন বিন ৰমীয় চংকাৰ নারায়ণ শুনা নাই বহুদিন সুৰৰ মাধুৰী নারায়ণ সেই হেতু মনে মনে মই তোমাক কৰিলো নারায়ণ নারায়ণ প্রভু আপনার আশীর্বাদ পুষ্ট নারদর এয়াই যে পরম সৌভাগ্য কোৱাহে ব্ৰহ্মপুত্ৰ প্রভু জগতৰ সকলো বতৰা হা হাতত বিনা প্রভু মুখত নাম নারায়ণ কোনো আহিছে নেকি সৃষ্টিত নামি প্ৰলয়ৰ ব্ৰহ্মদৱান নারায়ণ নারায়ণ নকরিব বিদ্রুপ প্রভু দেৱঋষি পরম বিশুদ্ধ নির্গুণ জ্ঞানরূপ আত্মা নিজে নিজে সৃজন কর্তা পালন কর্তা আর সংহার কর্তা জলবায়ু পৃথিবী আকাশ যেনেকৈ চৰাচৰ সকলোতে বিয়পি আছে ঠিক তেনেদৰে আপুনি সৃষ্টিৰ বুকুতে মন প্ৰাণ বুদ্ধি ৰূপে সদা সৰ্বদা আনন্দ বিৰাজমান হৈ আকৌ আমাকে সুধিছে জগতৰ বতৰা চালনা নকৰিব প্ৰভু চালনা নহয় নাৰদ নাৰায়ণ ই তোমাৰ এক কৰ্তব্য কৰ্তব্য পাহৰি নাযাবা ব্ৰহ্মপুত্ৰ প্ৰভু তুমি সাধিত নাৰায়ণ যোগ্য নাৰায়ণ ভোগ্য এই সংসাৰৰ বাৰ্তা বাহক ৰূপে বিদিত তুমি দেৱঋষি নাৰদ মোৰ প্ৰাণ গোপাল দীনবন্ধু নারায়ণ এ মোৰ প্ৰাণ গোপাল দীনবন্ধু তথাপিও সুধিছে যেতিয়া কওঁ শুনক প্ৰভু বৰ্তমান দুৰ্জনৰ অত্যাচাৰতে বহুমতি থৰহৰে হৈছে কম্পমান গতিকে প্ৰভু দুৰ্জনৰ অত্যাচাৰৰ পৰা বহুমতিক উদ্ধাৰৰ একে উপায় কৰক নহবা ধৈৰ্য দেৱঋষি প্ৰভু কাৰণ কাৰণ সৃষ্টি ৰক্ষাৰ ভাৰ মই কৰিছো গ্ৰহণ নাৰায়ণ লক্ষ লক্ষ দৈত্য আহিলেও নোৱাৰে ধ্বংস কৰিব আমাৰ সৃষ্টি নাৰায়ণ দেৱঋষি প্ৰভু এইবাৰ জগতে দেখিব মোৰ এক নৱ অৱতাৰ নৱবতাৰ এই নৱ অৱতাৰৰ দ্বাৰাই ধৰিত্ৰীক মই কৰিম উদ্ধাৰ নাৰায়ণ দেৱঋষি প্ৰভু এই কাৰ্যত তোমাৰ সহায়ৰ হ'ব প্ৰয়োজন নাৰায়ণ নাৰায়ণ প্ৰভুৰ লীলাত সদায় সমভাগী হৈ যাব নিকিন্নাৰত প্ৰভু অনন্ত
অসীম মহিমাময় দীন বন্ধু হে হরি তোমাৰ কি যে বিচিত্ৰ লীলা তোমাৰ লীলা চাই চাই সঁচাই সঁচাই ধন্য হ'ব যে নিকিনে নাৰদৰ জীৱন বাৰু প্ৰভু দুয়োৰে চৰণত পুনশ্চ প্ৰণিপাত জনাই এ দাসেবে বিদায়হে মাগিছো তথাস্তু ईश्वर परम ब्रह्म ए परम धाम पवित्र परम भवन पवित्र परम भवन पवित्र परम भवन ओम विश्वरूपेश भजश्री पद्मे पद्माले शुभे शर्वित पहिमं देवी महालक्ष्मी नमस्तुते বৈকুণ্ঠর ভবনে এ দেখিল নয়নে লক্ষ্মী নারায়ণ হরি এ প্রভু রাতুল শরণতে এ খুনার নুপুর বাজে রুনু জুনু জুনু করি এ রুনু জুনু জুনু করি নারায়ণ 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 এ প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রপন্ন জনতারণ এ তুমি প্রিয়তম পরম দেবতা জানিয়া লইলু করণ হরিরাম রাম রাম কৃষ্ণ রাম 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 হরি রাম 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 কৃষ্ণ রাম এ রাম 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 নারায়ণ 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 বলা প্রিয়ে